ধন্যবাদ। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ। লগতে গোটেই অসমবাসীকে আমি জনাব বিচাৰিছোঁ যে ধৰ্মপুৰ অৰ্থাৎ সৰভোগৰ এটা দক্ষিণ অঞ্চলৰ ঠাই এখন, আৰু এই ঠাইখনত আমি এটা নাট্য দল শুভাৰম্ভ কৰিছোঁ। আৰু এই নাট্য দলটোৰ নাম হৈছে ৰংমন মিনি থিয়েটাৰ। আৰু ৰংমন মিনি থিয়েটাৰে এই বছৰৰ তেওঁলোকৰ দুখন নাট তেওঁলোকে মঞ্চস্থ কৰাৰ কাৰণে ৰাইজলৈ আগবঢ়াই নিব। আৰু সেই নাট দুখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ মৰমে কান্দিছে আৰু ৰাধেশ্যাম কলিতাৰ মৰুভূমিৰ নায়ক। আমি ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ নাটক চাবলৈ আহক আৰু আমাৰ দিহা পৰামৰ্শেৰে আমাক উৎসাহিত কৰক। ধন্যবাদ। আমাৰ নাট পৰিচালনাত থাকিব কবিতা পাঠক দাস, লগতে আমাৰ নপুৰণি অভিনেতা অভিনেত্ৰী সমাহাৰ ৰংমন থিয়েটাৰৰ অভিনেত্ৰী হৈছে নৱনীতা ৰয়, নিন্তু ৰয়, মুকুল দাস, তপন ৰয়, প্ৰবালমণি, আমিৰ আলী। তাৰপিছত থাকিলে আমাৰ সংগীতত থাকিলে নাচিৰ, মুন, আৰু আমাৰ প্ৰযোজনাত থাকিলে আমাৰ অপূৰ্ব দাস। লগতে আমাৰ নৃত্য নাটিকা থাকিব আমাৰ ৰংমন মিনি থিয়েটাৰ ৰংমন নামেৰে আমাৰ ৰংমন বুলি। তাতো আমাৰ নপুৰণি শিল্পীসকলে নৃত্য নাটিকাখন চলাই নিব আৰু নৃত্য নাটিকাখন পৰিচালনা কৰিব আমাৰ অভিনেত্ৰী নৱনীতা ৰয়। আপোনালোকৰ মনলৈ কেনেকৈ আহিল এটা মিনি থিয়েটাৰ গোষ্ঠী? আচলতে আমাৰ এই অঞ্চলটো মানে নপুৰণি শিল্পীৰে সমৃদ্ধ, আৰু বিভিন্নজনৰ মতামত বা তেওঁলোকৰ পৰামৰ্শ লৈ আমি নাট্য দলটো আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিলোঁ। বহুতৰ আগত আমি তেওঁলোকৰ পৰামৰ্শবিলাক বিচাৰিলোঁ আৰু তেওঁলোকৰ পৰামৰ্শত আমি আমাৰ এই নাট্য দলটো অৰ্থাৎ ৰংমন মিনি থিয়েটাৰ আমি ৰাইজৰ সন্মুখলৈ ওলাই যোৱাৰ কাৰণে আমি আগবাঢ়ি গ'লোঁ।